হাই ফ্ৰেণ্ডছ, মই ভালে আছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। আমালোকৰ বাবে এটা বহুত ভাল খবৰ আহিছে। আমালোকে এবি কমাণ্ডত এপ্লাই কৰিছোঁ। তাতে মানে পোষ্ট ইমান বেছি নাই, মাত্ৰ 3টা পোষ্টহে আছে। এবি কমাণ্ডৰ বাবে বহুত এটা ভাল খবৰ আহিছে। মামা এইদিনা এটা মিটিঙত কৈ গৈছে এবি কমাণ্ডৰ পোষ্ট বঢ়াই দিব। আমাৰ কাৰণে বহুত এটা ভাল খবৰ, যিহেতু আমালোকে এবি কমাণ্ডৰ বাবে প্ৰেক্টিছ কৰি আছোঁ, বহুত কষ্ট কৰি আছোঁ। এবি কমাণ্ডৰ পোষ্টটো বঢ়াই দিলে আমাৰ বহুত ভাল হ'ব। তো যিহেতু মামাই এবি কমাণ্ডৰ পোষ্টটো বঢ়াই দিয়াৰ কথা কৈছে, বঢ়াই দিব চাগে, মানে যদি ক'ব নোৱাৰোঁ, তাহাঁতে মামাই কৈছে যদি মিনিমাম ধৰি লওক 80% চান্স আছে বঢ়াই দিয়াৰ। তো চাওক, মই ভিডিঅ' স্ক্ৰীনত দেখাই আছোঁ, আপোনালোকে শুনক। সত্য কথা কৈছে নে মিছা কথা কৈছে আপোনালোকে পৰীক্ষা কৰক। মোৰ কথা মতে 80% সঁচা হ'ব। পোষ্ট বঢ়াই দিয়াৰ কথা যদি কৈছে বঢ়াই দিব। কি কয় মামাহে গম পাব, আমালোকেতো গম নাপাওঁ ন। যিটো মামাই কৈছে মিটিঙত, তেন্তে পোষ্ট বঢ়াই দিব। চাওক, আপোনালোকে ভিডিঅ'খন চাওক। চাওক, মামা সঁচা কথা কৈছে নে মিছা কথা কৈছে, আপোনালোক মামাই কৈছে সঁচাই হ'ব, মিছা নহয়। মামাই যিটো কথা কয় সেইটো সঁচা কথাই কয়, মিছা কথা নকয়। কাৰণ আমাৰ যিটো কৈছে তেনেহ'লে পোষ্ট বঢ়াই দিব। পোষ্ট বঢ়াই দিলে আমালোকৰ কাৰণে বহুত ভাল হ'ব। কাৰণ 3টা পোষ্টত কি হ'ব, একো নহয় না। 3টা পোষ্টত কিহৰ কাৰণে দিছে গমেই নাপাওঁ। 3টা পোষ্ট দিয়াৰ কাৰণটো কি? 3টা পোষ্টত মিনিমাম পাবলৈ পালে বহুত কষ্ট কৰিব লাগিব, চবকেইটাত এক্সেল মাৰিব লাগিব, তাৰপিছতহে চান্স পাব পাৰিম। মামা এটা আমালোকৰ কাৰণে বহুত এটা ভাল খবৰ দিছে। মামা আপোনাক অনেক ধন্যবাদ। থেংক ইউ মামা। আমাক পোষ্টটো বঢ়াই দিলে বহুত ভাল হ'ব। আশা কৰোঁ আপুনি পোষ্টখন বঢ়াই দিব। আমাৰ দাদা ভণ্টি ভাইবিলাকসকলৰ বাবে পোষ্ট বঢ়াই দিলে বহুত ভাল হ'ব। তথাপি আপুনি পোষ্টখন বঢ়াই দিব। থেংক ইউ মামা, ধন্যবাদ।